ঠিকাদাৰৰ গাফিলতিৰ বাবে দুবছৰে সম্পূৰ্ণ নহল জল জীৱন আঁচনিৰ কাম। এটুপি খোৱা পানীৰ বাবে হাহাকাৰ মথুৰাপুৰ চাহ বাগিচাৰ 4 নং লাইনৰ ৰাইজৰ। ঠিকাদাৰৰ গাফিলতিত মথুৰাপুৰ চাহ বাগিচা 4 নং লাইনবাসী বঞ্চিত হৈছে এটুপি বিশুদ্ধ খোৱা পানীৰ পৰা। যি সময়ত চৰকাৰে জল জীৱন মিছনৰ যোগেদি ঘৰে ঘৰে বিশুদ্ধ খোৱা পানীৰ যোগানৰ কথা কৈ আহিছে, তেনে সময়তে বিগত দুবছৰে নিৰ্মাণ সম্পূৰ্ণ নহল বাকুপুখুৰী হাবিগাঁও পানী যোগান আঁচনিৰ। দুবছৰে সম্পূৰ্ণ নহল জল জীৱন মিছন আঁচনিৰ কাম। নাজিৰা সমষ্টিৰ অন্তৰ্গত চুকাফা 1 নং ৱাৰ্ডৰ মথুৰাপুৰ চাহ বাগিচাৰ 4 নং লাইনত বাকুপুখুৰী হাবিগাঁও পানী যোগান আঁচনিৰ নিৰ্মাণ কাৰ্য ঠিকাদাৰে আধাতে বন্ধ কৰি পেলাই থোৱাৰ কথা জানি নাজিৰা সমষ্টিৰ বিধায়ক দেৱব্ৰত শইকীয়াই আজি পুৱা উক্ত পানী যোগান আঁচনিৰ স্থানত উপস্থিত হৈ আঁচনিখনৰ নিৰ্মাণ কাৰ্য অতি শীঘ্ৰে আৰম্ভ কৰাৰ লগতে চৰকাৰী পুঁজিৰ কাকো লুণ্ঠন কৰিবলৈ দিয়া নহব বুলি আশ্বাস দি ৰাইজক এইদৰে কয়। কামটো 2022 চনত আৰম্ভ হৈছিল। এনেই এতিয়া 2টা বছৰ হৈ আহিলে আৰু এতিয়ালৈকে সম্পূৰ্ণ হৈ উঠা নাই। ইয়াৰ লগত যিবোৰ মানে আঁচনি ওচৰ পাজৰে আছিলে সেইবোৰ কমপ্লিট হৈ আছে, কিন্তু আমাৰ ইয়াতে কিবা গাফিলতিৰ কাৰণে এতিয়ালৈকে কাম মানে সম্পূৰ্ণ হোৱা নাই। পানী আমাৰ ইয়াত ইমানেই পানীৰ অসুবিধা হয় যে আমাৰ ইয়াত বাগিচাৰ যি ৱাটাৰ পাম্প আছে বহুত দূৰণিৰ পৰা মানে আমাৰ মাহঁতে ভণ্টিহঁতে দূৰৰ পৰা পানী আনিবলগীয়া হয়। সেইটোও মানে পানী শুদ্ধ নহয়, বহুত মানে অপৰিষ্কাৰ। আমি চৰকাৰলৈ এটাই আহ্বান জনাওঁ যাতে এই যিখন জল জীৱন আঁচনি আমাৰ ইয়াত দিছে এই কামটো অতি সোনকালে যাতে সম্পূৰ্ণ হওক আৰু ৰাইজে বিশুদ্ধ পানী পাওক বুলি আমি চৰকাৰক অনুৰোধ কৰিছোঁ। বৰগোহাঁই ন সুশান্ত বৰগোহাঁই আছিলে। কামটো হ'ব বুলিয়ে কয়। আমি নাম্বাৰ লৈ ছেকেণ্ড কণ্টেক্টাৰৰ লগত মানে ফোনৰ যোগেদি মোৰ বন্ধু বিশ্বৰী বাৰীৰ লগত আমি কথা পাতিছিলোঁ। তেওঁ মানে শনিবাৰ বুধবাৰ তেনেকুৱা মানুহ আহিব কাম লাগিব বুলি কয়, কিন্তু আমি মানুহ ইয়াত কাম লগা দেখি নাপাওঁ। আমি এই মানে জল জীৱন মিছনৰ যি গাফিলতি এই গাফিলতিৰ কাৰণে আমি আমাৰ স্থানীয় বিধায়ক মহোদয়ক আমি আবেদন জনাইছিলোঁ যে ইয়াত আহি অকণমান পৰ্যবেক্ষণ কৰক বুলি। তেতিয়া আমাৰ স্থানীয় বিধায়ক আহি এই কাম চাই পিনি ক'লে যে এই যিজন কণ্ট্ৰেক্টাৰক এই কামটো দিয়া হৈছিলে সেই কামটো কেঞ্চেল কৰি নতুন এজন কণ্ট্ৰেক্টাৰক দি এই কামটো সম্পূৰ্ণ সোনকালে হওক বুলি কৰাই দিম বুলি মানে স্থানীয় মানে তোমাৰ উপায়ুক্ত মহোদয়ৰ লগত কথা পাতি নতুন এজন কণ্ট্ৰেক্টাৰক দিম বুলি আমাক মানে আশা দি গৈছে। জল জীৱন চনত 3টা পৰ্যায়ত আঁচনি আহিছিল। প্ৰথম পৰ্যায়ত 103খন আঁচনি আহিছিল। তাৰে অধিকাংশৰে কাম সম্পূৰ্ণ হৈ গ'ল। দ্বিতীয় পৰ্যায়ত আৰু 50খনমান আহিছিল। তৃতীয় পৰ্যায়তো অলপ আহিছিল। এতিয়া দেখা পাইছোঁ যে এই কেইটামান কাম যিসকল ঠিকাদাৰক আবণ্টন দিছিল তেওঁলোকে কামসমূহ সময়মতে কৰি দিয়া নাই। আৰু এই কাম আবণ্টন দিছিলে কেনেকুৱা কোম্পানী, ক'ৰ কোম্পানী কোনো ইয়াত্তা নাই। ইয়াত এটা নাৰোলা নামৰ কোম্পানী এটাই কাম লৈছে। তেওঁলোকে 2-3টা কাম এনেকুৱা বেয়া কৰি আছে। যোৱা মাহত মই এইটো স্কিম চাবলৈ অহা নাই, গড়মূৰৰ এটা আঁচনি চাইছিলোঁ আৰু বিভাগক মই কেঞ্চেল কৰি নতুন মানুহক দিবলৈ কৈছিলোঁ। এতিয়ালৈকে সেইটোও হৈ উঠা নাই। আজি উপায়ুক্তৰ লগত আলোচনা কৰিম আৰু সোনকালেই এই কামৰ আবণ্টন শেষ কৰি কেঞ্চেল কৰাই নতুন এজন ঠিকাদাৰক দি ৰাইজে যাতে পানী খাব পাৰে ইয়াত ভাল পানী সেই ব্যৱস্থা লোৱা হ'ব। আৰু যিজন ঠিকাদাৰ সেই ঠিকাদাৰে কাৰোবাক চাব কণ্টেক্ট দিছিল। ৰাইজৰ পৰাই মই শুনিবলৈ পাইছোঁ যে 22 চনতেই এই কাম আৰম্ভ কৰিছিল। 22 চনৰ পৰা আজি 2 বছৰৰ অধিক কাল হৈ গ'ল। এই কামটো কিন্তু ইমান দিন বিভাগেও তেওঁলোকক দিয়া নাই। ইয়াৰ পিছৰ পৰ্যায়ৰ বহুত কাম সোনকালে হৈছে। যিসকল ঠিকাদাৰে পিছৰ পৰ্যায়ত কাম পাইছিল তেওঁলোকে সোনকালে কাম কৰি ৰাইজৰ সুবিধাৰ ব্যৱস্থা কৰি দিছে পানীৰ। ইয়াত যিটো হৈছে এইটো বিভাগে তেওঁলোকক কি কাৰণে সম্পূৰ্ণ কৰাব নোৱাৰিলে নাজানো। সেই গতিকে উপায়ুক্তৰ সহায় ল'ম আৰু জিলা আয়ুক্তৰ যোগেদি কামখিনি যাতে অন্য ঠিকাদাৰে কৰি সোনকালে ৰাইজক সুবিধা কৰি দিব পাৰে তাৰ আজিয়ে ব্যৱস্থা ল'ম। আচলতে কি হয়, ঠিকাদাৰে যিখিনি গাফিলতি কৰে ৰাইজে ভুক্তভোগী হ'বলগীয়া হয়। পুনৰ আকৌ দেখিবলৈ পোৱা হয় যে সেইখিনি ঠিকাদাৰে আকৌ পুনৰ কাম পায়। নাই, তেনেকুৱা যাতে নহয় মই চেষ্টা কৰি আছোঁ। ক'ৰবাত মই যোৱাবাৰ মই আহোঁতে অভাৰহেড টেংকিৰ যিটো বহুত মানে বিপদজনকভাৱে বনোৱাও পাইছিলোঁ, ৱেল্ডিং ভালকৈ কৰা নাই। তেনেকুৱাবিলাক মই সম্পূৰ্ণ নমাই
পুনৰ কৰিবলৈও যোৱা সময়ত পৰামৰ্শ দিছোঁ আৰু সেইমতে কামো হৈছে। সেই গতিকে ৰাইজৰ সজাগতা লাগে। এতিয়া পানীৰ পাইপবিলাক যদি ভালকৈ নুপুতে তেতিয়াহ'লে গাড়ী ঘোঁৰা গ'লে মানে কেতিয়াবা সেইবিলাকো ধ্বংস হৈ যাব পাৰে। সেই গতিকে ৰাইজে চাই থাকিব লাগে আৰু জনতাই যাতে কাম বেয়া কৰিলে আমাক খবৰ দিয়ে, কাৰণ চৰকাৰী পুঁজি কাকো দুৰ্নীতি কৰিবলৈ দিয়া নহ'ব আৰু চৰকাৰী পুঁজি ভাল ব্যৱহাৰ কৰি ৰাইজৰ কামত আহিব লাগে, সেইটোৱে আমাৰ লক্ষ্য। মথুৰাপুৰৰ পৰা ইছলাম আহমেদৰ ৰিপৰ্ট, অসম আদিত্য। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইনমেণ্ট পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাশ্বিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।